নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব সাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত আমি এছএছচিৰ আণ্ডাৰত হোজাইত খালী হৈ থকা বিভিন্ন পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়িছোঁ বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যিসকলে আমাৰ চেনেলক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব কিয়নো আমি চাকৰিৰ নতুন নতুন আপডেটবোৰ ৰেগুলাৰলি দিয়াৰ চেষ্টা কৰোঁ ইয়াত চাব পাৰে এছএছচিৰ আণ্ডাৰত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত পদ মুকলি হৈছে 4টা পদ ইয়াৰ প্ৰথম দিয়া আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ এডুকেশ্যনৰ কাৰণে এটা পদ মুকলি হৈছে ইয়াত মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব এডুকেশ্যনত লগতে বিএ থাকিব লাগিব আৰু হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাই কৰা হ'ব লাগিব লগতে যাৰ মানে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে ইয়াত ফিক্স স্যালাৰি কিবা এটা দিয়া হ'ব ইয়াত লিখা আছে যাৰ হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাই আছে তেওঁলোকে 22,000 কে পাৰ মান্থ পাব আৰু যাৰ টেট কোৱালিফাই নাই যিসকলে টেট কোৱালিফাই কৰা নাই তেখেতসকলে 20,000 পাৰ মান্থ পাব এজটো আপোনালোকৰ ইয়াত বিলো 45 ইয়াৰ্ছ হ'ব লাগিব বুলি কোৱা হৈছে তেনেকৈ 2 নম্বৰত দিয়া আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ ছচিয়লজি আছামিছৰ কাৰণে এটা পদ মুকলি হৈছে ইয়াৰো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ছচিয়লজি নতুবা আছামিছত লগতে বিএ থাকিব লাগিব আৰু হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাই কৰা হ'ব লাগিব ইয়াৰ স্যালাৰি আৰু একে দিয়া আছে যিসকলে হাই সেকেন্ডাৰী টেট কোৱালিফাই কৰিছে তেওঁলোকক 22,000 আৰু যিসকলে টেট কোৱালিফাই কৰা নাই তেওঁলোকক 20,000 পাৰ মান্থ কে দিয়া হ'ব বুলি লিখা আছে তাৰপিছত ইয়াৰ এজো একে বিলো 45 ইয়াৰ্ছৰ হ'ব লাগিব তেনেকৈ 3 নম্বৰত আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ ইয়াৰ আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন মেথমেটিক্স লগতে বিএড কৰা হ'ব লাগিব আৰু লগতে হাই সেকেন্ডাৰী টেট কোৱালিফাই কৰা হ'ব লাগিব ইয়াৰো স্যালাৰি একে আৰু এজ একে তাৰপিছত 4 নম্বৰত দিয়া আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ কেমিষ্ট্ৰিৰ কাৰণে এটা পদ মুকলি হৈছে ইয়াৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন কেমিষ্ট্ৰি অথবা ফিজিক্সত লগতে বিএড কৰা হ'ব লাগিব আৰু হাই সেকেন্ডাৰী টেট কোৱালিফাই কৰা হ'ব লাগিব ইয়াৰ স্যালাৰি আৰু এজ আগৰ দৰে একে বিলো 45 ইয়াৰ্ছ হ'ব লাগিব এজ বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা মন কৰিব এই আটাইকেইটা পদ অকল মহিলাৰ বাবেহে ইয়াত পুৰুষে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হ'লে প্লেন পেপাৰ এখন আপোনালোকে নিজৰ নাম লিখিব লাগিব নিজৰ এতিয়া কোনখন পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো লিখিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব তাৰপিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন দিব লাগিব তাৰপিছত মোবাইল নম্বৰ দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ দিব লাগিব তাৰপিছত যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে সেইখিনি দিব লাগিব আৰু লগতে পাছপোৰ্ট ফটো দিব লাগিব আৰু লগত আপোনালোকৰ সেলফ এটেষ্টেড যিখিনি ডকুমেণ্টছ আছে এডুকেশ্যন কোৱালিফিকেশ্যন এজ প্ৰুফ আটাইকেইটা দি আপোনালোকে এড্ৰেছত পঠিয়াব লাগিব বাই পোষ্ট এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এছএছচি হোজাই এটা আপোনালোকে এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব ইয়াৰ লাষ্ট ডেটটো হৈছে 4 আগষ্ট সো 4 আগষ্টৰ আগে আপোনালোকে এড্ৰেছত পঠিয়াব পাৰিব আপোনালোকে যদি ইন্টাৰেষ্টেড হয় সো বন্ধু বান্ধৱীসকল আজিলৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ কাইলৈ লগ পাম নতুন চাকৰিৰ খবৰ সৈতে বাই বাই